নমস্কাৰ মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ চেপ্টাৰ 11 আৰু চেপ্টাৰৰ নাম মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। এই চেপ্টাৰটোৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট 22টা MCQ বাছি উলিয়াইছো আৰু সেই MCQ খিনি আজি তোমালোকৰ লগত আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো আমি চাওঁ। প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে যে মায়োপিয়াগ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে। মায়োপিয়া আৰু মেট্ৰপিয়া চকুৰ দুটা বেমাৰ তোমালোকে ইতিমধ্যে পাইছায়ে যে মায়োপিয়াগ্ৰস্ত ৰোগীৰ কাৰণে আমি কোনটো লেন্স ব্যৱহাৰ কৰিব লাগে। ইয়াতে অপচন আছে উত্তল লেন্স, সমতল লেন্স, অৱতল লেন্স আৰু ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি অৱতল লেন্স। এইটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো আমি চাম যে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান। দূৰত্ব হল ইয়াতে দিয়া আছে মানে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে যিটো দূৰত্বত আমি বস্তু এটা স্পষ্টকৈ দেখিব পাৰো, স্পষ্টকৈ দেখা পাওঁ তাৰ ন্যূনতম দূৰত্ব কিমান। ইয়াতে অপচন কেইটা দিয়া আছে 25 মিটাৰ, 25 সেন্টিমিটাৰ, 2.5 সেন্টিমিটাৰ আৰু 2.5 মিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 25 সেন্টিমিটাৰ। এইটো মনত ৰাখিবা, খুব আহি থাকে প্ৰশ্নটো যে আমি কিমান দূৰত্বৰ পৰা স্পষ্টকৈ দেখা পাওঁ 25 সেন্টিমিটাৰৰ পৰা। গতিকে অপচন বি হ'ব ইয়াৰে ৰাইট এনসাৰ। 3 নম্বৰ প্ৰশ্নটো আমি চাম এবাৰ। 3 নম্বৰত আছে যে ধূলিকণা, পানীৰ সূক্ষ্ম টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং। যে ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপালে কি কৰে এটা পোহৰৰ ৰঙক বিক্ষিপ্ত কৰে আৰু সেই ৰংটো কি। ইয়াতে অপচন দিয়া আছে যে নীলা, ৰঙা, বগা ইয়াৰে এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি এইটো বগা। 4 নম্বৰ প্ৰশ্ন কি কৈছে তলৰ চকুৰ কোনটো অংশই চকুত সুমুৱাৰ পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। যে কোনটো অংশই চকুত সুমুৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। অপচন দিয়া আছে এ চকুৰ মণি, বি কৰ্ণিয়া, চি আছে লেন্স, এইটো লে বুলি আছে যে এইটো লেন্স হ'ব আৰু ডিত আছে চিলিয়াৰী পেশী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ চকুৰ মণি। এইটো হ'ব শুদ্ধ উত্তৰ, যিয়ে পোহৰৰ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে, পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে। 5 নম্বৰ প্ৰশ্ন মায়োপিক চকু এটাৰ ভিতৰত দূৰৰ বস্তু প্ৰতিবিম্ব গঠনৰ স্থান। মায়োপিক চকু এটাৰ ভিতৰত দূৰৰ বস্তু গঠনৰ প্ৰতিবিম্বৰ স্থান মানে কি যে দূৰৰ বস্তুৰ প্ৰতিবিম্ব ক'ত গঠন হয় মায়োপিক চকু এটাৰ। ইয়াতে অপচন দিয়া আছে, অপচন খিনি তোমালোকে চাই লোৱা অপচন খিনি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰেটিনাৰ সন্মুখত। 6 নম্বৰ প্ৰশ্নটোত কি কৈছে অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং। অতি সূক্ষ্ম কণাবোৰে কি ৰঙৰ পোহৰ বিক্ষিপ্ত কৰে। ইয়াতে অপচন দিয়া আছে বগা, নীলা, ৰঙা আৰু আছে বেঙুনীয়া। ইয়াতে আকাৰটো হোৱা নাই, তোমালোকে শুদ্ধকৈ ল'বা যে আৰু আছে বেঙুনীয়া। আৰু এই 6 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নীলা। এইটো হ'ব শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন যে ৰামধেনু ডেছ অৰ্থাৎ ৰামধেনু ক'ত সৃষ্টি হয়। ইয়াতে দিয়া আছে অপচন এ সূৰ্যৰ একে দিশত সৃষ্টি হয়, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়, সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে আৰু অপচন ডি দিয়া আছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। ৰামধেনু সদায় কি হয় সূৰ্যৰ অপজিট দিশতে আমি দেখা পাওঁ বা সৃষ্টি হয়। 8 নম্বৰ প্ৰশ্ন 8 নম্বৰত আছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান। মানুহৰ চকুৱে কোনো এটা বস্তুৰ প্ৰতিবিম্ব ক'ত মানে সৃষ্টি কৰে, ক'ত হয়। ইয়াতে অপচন কেইটা দিয়া আছে কৰ্ণিয়া, চকুৰ মণি, চকুৰ পতা আৰু আছে অক্ষিপট। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অক্ষিপট। 9 নম্বৰ প্ৰশ্ন চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে মানে কোন অংশৰ ক্ৰিয়াৰ বাবে ফকাচ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। ইয়াতে অপচন কেইটা দিয়া আছে, তোমালোকে চাই লোৱা অপচন কেইটা। আৰু শুদ্ধ উত্তৰটো মই কৈ দিছো, শুদ্ধ উত্তৰটো হ'ব অপচন বি চিলিয়াৰী পেশী।
চিলিয়াৰী পেশীৰ কাৰণে কি হয়? প্ৰকাশ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। 10 নম্বৰ প্ৰশ্ন। 10 নম্বৰত আছে, ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2 মিটাৰ আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো কি? মানে তেওঁৰ কি বেমাৰ হৈছে? তেওঁৰ বেমাৰটো কি হৈছে? মানে ব্যক্তি এগৰাকী কি কৰিছে? যে চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2 মিটাৰ আঁতৰত অৱস্থিত। গতিকে তেওঁৰ চকুৰ বিকাৰটো কি? ইয়াতে চোৱা দিয়া আছে অপশ্যন মায়োপিয়া, হাইপাৰমেট্ৰপিয়া, কেটাৰেক্ট আৰু আছে প্ৰেছবায়োপিয়া। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হাইপাৰমেট্ৰপিয়া। এইটো হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ, অক্ষিগোলকৰ ব্যাস হল প্ৰায়। এইটো প্ৰশ্ন আহি থাকে, ৰিপিট হৈ থাকে। মই আগতেও পাইছো অক্ষিগোলকৰ ব্যাস হল প্ৰায় কিমান? ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছো, তোমালোকে অপশ্যন চাই লোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2.3 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 12, চকুৰ কৰ্নিয়াৰ পিছফালে কি থাকে? অপশ্যন দিয়া আছে চকুৰ মণি, ইৰিছ, ৰেটিনা আৰু অক্ষিপট। চকুৰ কৰ্নিয়াৰ পিছফালে কি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইৰিছ। এইটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে? যে যেতিয়া কি হয়, মানুহ মৰাৰ পিছতো নেত্ৰদান কৰি যায়, চকু দান কৰি যায়, কিন্তু তলৰ কোনবিধ ৰোগীয়ে নেত্ৰ দান কৰিব নোৱাৰে? চকুটো কি কৰিব নোৱাৰে? ডনেট কৰিব নোৱাৰে। এইটোত অপশ্যন কেইটা দিয়া আছে চোৱা, মধুমেহ, উচ্চ ৰক্তচাপ, এজমা আৰু দিয়া আছে কেটাৰেক্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কেটাৰেক্ট। এইটো হ'ব শুদ্ধ উত্তৰ। এইটো বেমাৰ হলে কি কৰিব নোৱাৰে? চকু ডনেট কৰিব নোৱাৰে। 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পোহৰ দীঘল তৰংগৰ দৈৰ্ঘ্যযুক্ত ৰঙৰ? তলৰ কোনটো পোহৰ দীঘল তৰংগযুক্ত ৰঙৰ? মানে তৰংগ কিমান? দৈৰ্ঘ্যযুক্ত মানে দীঘল, দৈৰ্ঘ্যযুক্ত ৰঙৰ। ইয়াতে অপশ্যন দিয়া আছে নীলা, হালধীয়া, সেউজীয়া আৰু আছে ৰঙা। গতিকে তোমালোকে অপশ্যন কেইটা চাই লোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে অকণমান ধাৰণা কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰঙা। 15 নম্বৰ কুৱেশ্যনটো আমি চাম। প্ৰিজমৰ নিৰ্গত ৰশ্মিয়ে আপাতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়? প্ৰিজমৰ নিৰ্গত ৰশ্মিয়ে আপাতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক কি কোণ বোলা হয়? ইয়াতে অপশ্যন দিয়া আছে, অপশ্যনখিনি তোমালোকে সকলে চাই লোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বিচ্যুতি কোণ। 16 নম্বৰ কুৱেশ্যনটো চাম। তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তীৰবৰণীৰ লগত জড়িত? চোৱা, পোহৰৰ পৰিঘটনা কিহৰ লগত জড়িত? তৰাৰ তীৰবৰণীৰ লগত জড়িত। ইয়াতে অপশ্যন দিয়া আছে প্ৰতিফলন, বিক্ষেপণ, বিচ্ছুৰণ আৰু প্ৰতিসৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰতিসৰণ, যিটো তৰাৰ তীৰবৰণীৰ লগত জড়িত। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো আমি চাম এবাৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আঁতৰাব লাগে? যে কিছুমান মানুহে কি কৰে, চকুটো দান কৰি যায় বা নেত্ৰদান কৰিলে কি কৰে, তেওঁলোকে মৰাৰ পিছত তেওঁ চকুটো উলিওৱা হয় বা ডক্তৰে লৈ লয়, সেইটো কিমান ঘণ্টাৰ ভিতৰত আমি কৰিব লাগিব? ইয়াতে দিয়া আছে চাবা, 10ৰ পৰা 12 ঘণ্টা, 6ৰ পৰা 7 ঘণ্টা, আৰু 2ৰ পৰা 3 ঘণ্টা, আৰু ডি নম্বৰত দিয়া আছে 4ৰ পৰা 5 ঘণ্টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 4ৰ পৰা 5 ঘণ্টাৰ ভিতৰত আমি কি কৰিব লাগিব? তেওঁৰ চকুটো আঁতৰাব লাগিব। তেতিয়া আমি সেইটো আকৌ মানে আমি ব্যৱহাৰ কৰিব পাৰিম, নেত্ৰদান কৰিব পাৰিব, বেলেগ এজনক দিব পাৰিব। গতিকে কিমান ঘণ্টা? 4ৰ পৰা 5 ঘণ্টা। এইটো হ'ব শুদ্ধ উত্তৰ। 18 নম্বৰ কুৱেশ্যন নম্বৰ 18, সুস্থ চকুৰ বাবে চকুৰ দূৰবিন্দু থাকে চকুৰ পৰা ডেছ। যে সুস্থ চকুৰ বাবে চকুৰ দূৰবিন্দু কিমান দূৰত্বত থাকে? চকুৰ পৰা কিমান দূৰত্বত থাকে? ইয়াতে অপশ্যন দিয়া আছে 25 সেন্টিমিটাৰ, 100 সেন্টিমিটাৰ, অসীমত আৰু 100 কিলোমিটাৰ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অসীমত। 19 নম্বৰ কুৱেশ্যন, প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপাতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়? আটাইতকৈ কমকৈ বেঁকা হয় কোনটো পোহৰে? ইয়াতে অপশ্যন দিয়া আছে নীলা, বেঙুনীয়া, ৰঙা আৰু আছে কমলা। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব
অপশ্যন চি ৰঙা। কুৱেশ্যন নম্বৰ 20, চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয়? ইয়াতে অপশ্যন দিয়া আছে ৰেটিনা, কৰ্নিয়া, নেত্ৰত আৰু ইৰিছ। এই চাৰিটা অপশ্যন দিয়া আছে যে চকুৰে যে আমি বস্তুবিলাক দেখা পাওঁ সেই চকুৰ প্ৰতিবিম্ব আমাৰ চকুৰ ভিতৰৰ কোনটো অংশত মানে গঠন হয়? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেটিনাত। ৰেটিনাত প্ৰতিবিম্ব গঠন হোৱাৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ। 21 নম্বৰ কুৱেশ্যন, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল? সূৰ্যোদয়, সূৰ্য উঠাৰ সময়ত আৰু সূৰ্যাস্ত, সূৰ্য ডুব যোৱাৰ সময়ত সূৰ্যৰ ৰঙচুৱা বৰণ, সূৰ্যৰ ৰংটো কেনেকুৱা হয়? ৰঙা হয়, ৰঙা আমি দেখিবলৈ পাওঁ। আৰু তাৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো কি? কোনটো পৰিঘটনাৰ বাবে আমি সূৰ্য উঠাৰ সময়ত আৰু সূৰ্য মাৰ যোৱাৰ সময়ত আমি সূৰ্যৰ পোহৰটো ৰঙা দেখা পাওঁ? ইয়াতে অপশ্যন দিয়া আছে, অপশ্যনখিনি তোমালোকে চাই লোৱা। প্ৰতিফলন, বিচ্ছুৰণ, প্ৰতিসৰণ আৰু আছে বিক্ষেপণ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিক্ষেপণ। তাৰপিছত 22 নম্বৰ কুৱেশ্যন, আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি? আকাশৰ ৰং আমি কেনেকুৱা দেখা পাওঁ? নীলা দেখা পাওঁ। এই নীলা হোৱাৰ কাৰণ কি? অপশ্যন কেইটা ইয়াতে দিয়া আছে পোহৰৰ প্ৰতিফলন, পোহৰৰ প্ৰতিসৰণ, পোহৰৰ বিক্ষেপণ আৰু দিয়া আছে 2 নম্বৰত যে ওপৰত এটাও নহয়। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পোহৰৰ বিক্ষেপণ। পোহৰৰ বিক্ষেপণ হোৱাৰ কাৰণে আমি আকাশৰ ৰং কেনেকুৱা দেখা পাওঁ? নীলা দেখা পাওঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।